ঘৰৰ ভিতৰ ভাগটো বহুতে দেখাব কৈ আছিল, সেইবাবে দেখাই দিওঁ আহক। বাহিৰৰখিনি সদায় দেখাই আছিলোঁ, কালাৰ কৰা হৈ গ'ল। বহুত দিনৰ পিছত বা বহুখিনি অপেক্ষাৰ অন্তত আচলতে ঘৰখন সম্পূৰ্ণ হোৱা বুলি ভাবিছোঁ। গোটেইখিনি কাম শেষ, চিলিং লগোৱাৰ পৰা, ৱাৰিং কৰাৰ পৰা, টাইলছ লগোৱাৰ পৰা কালাৰ কৰালৈকে। এতিয়া আমি ঘৰ লোৱা পাতিম সোনকালে, যিহেতুকে নিয়মখিনি কৰিব লাগিব। এয়া গোটেইখিনি আপোনালোকক মই দেখুৱাই দিছোঁ। এটা ৰুম মই হোৱাইটত ৰাখিছোঁ, হোৱাইট কালাৰ কৰিছোঁ, কাৰণ যিহেতু ভিডিঅ' বনোৱা হয়, কাটিঙৰ বিভিন্ন আপোনালোকে পাব এতিয়া ক্লাছসমূহ, গতিকে এইটো ৰুম মই হোৱাইটত ৰাখিছোঁ। আৰু তাৰপিছত আপোনালোকক মই দেখাই আছোঁ গোটেইখিনি। খুব ধুনীয়াকৈ তেওঁলোকে কালাৰখিনি কৰিছে, আৰু অকণমান চেষ্টা কৰিছোঁ যাতে কালাৰখিনি আনকমন টাইপৰ হয়। আৰু এয়া কম কালাৰ দিছোঁ। কেনেকুৱা দেখিছে কালাৰ কম্বিনেশ্যনটো দেখুৱাব। বাহিৰৰখিনি আপোনালোকে দেখিছেই, আৰু তথাপিও অকণমান মই দেখাই দিম। আৰু আমি সোনকালে শিৱসাগৰত যাম। আচলতে মই এটা পোষ্ট দিছিলোঁ আজি, সকলোৰে সহায় সহযোগিতা বিচাৰি। তাৰপিছত পোষ্টটো দি পেলাই কিবা এটা ভাল নালাগিল, সেইবাবে মই নিজে যিখিনি পাৰোঁ কৰিম গ'লে, কাৰণ অলৰেডি গম পাইছে কৰিছোঁ মই যিমানখিনি পাৰি। যাবৰ মন আছে, সেইবাবে গ'লে বাকীখিনিও কৰিম। আৰু এয়া কালাৰ দেখিছে, এইটো আমাৰ প্ৰথম ৰুমটো। গোটেইকেইটা ৰুমতে আমাৰ 16x16 হয় ৰুমকেইটা, ডাঙৰ ডাঙৰ আহল বহল ৰুম হয়। এইটো হৈছে প্ৰথম ৰুমটো। এয়া একেবাৰে আমি লাইট কালাৰত ৰাখিছোঁ। ভাল দেখিছেনে কালাৰখিনি? জনাবচোন। এয়া পৰ্দা লগাব লাগিব বা বাকীখিনি কাম আমাৰ আছে। এইটো হৈছে প্ৰথম ৰুমটো, আৰু টাইলছ আমি ছেম টাইলছে ব্যৱহাৰ কৰিছোঁ গোটেইখিনিত। এইটো ভাল লাগিছে মোৰ, সেইবাবে। আৰু এইটো নেক্সট ৰুমটো, এয়া আমি হোৱাইটত ৰাখিছোঁ। এয়া আচলতে পচন্দবোৰ সকলোৰে নিজৰ নিজৰ দিয়কচোন। আৰু চিলিংটো মই এইটো ফল চিলিং মই ভাল পাওঁ, সেইবাবে লগাইছোঁ। আগৰ ঘৰতো আমাৰ আছে। আৰু এইটো হৈছে আমাৰ লাষ্টৰ ৰুমটো। ইয়াতে আমাৰ বাথৰুম আছে এটাচ। আৰু এতিয়া আমি কিটচেন কৰাৰ কথা ভবা নাই, যদি কেতিয়াবা কৰিব লগা হয় কৰাটো বেলেগ কথা, যিহেতু আমাৰ আছেই বাৰু কিটচেন, গতিকে সেইবাবে আমি এইটো এতিয়া বৰ্তমান এনেকৈ ৰাখিছোঁ। গোটেইখিনি এবাৰ দেখাই দিছোঁ। কামখিনি খুব ধুনীয়া পৰিপাটিকৈ কৰিছে, মিস্ত্ৰীৰ পৰা, টাইলছৰ পৰা, কালাৰৰ পৰা, গোটেইখিনি আৰু প্ৰত্যেকটো কাম মানে খুব ধুনীয়া ফিনিচিঙত কৰিছে তেওঁলোকে, সেইবাবে ভাল লাগিছে। আৰু কম সময়ৰ ভিতৰত মোক ঘৰখন উলিয়াই দিছে, আৰু ময়ো লাগিলোঁ আৰম্ভণিৰ পৰা শেষলৈকে। অভিজ্ঞতা যথেষ্টখিনি বুটলিলোঁ। অনাগত দিনত ঘৰ বনালে বা এনেকুৱা ধৰণৰ কাম কৰিলে অন্ততঃ কোনেও ঠগাব নোৱাৰে বুলি বিশ্বাস এটা হৈছে, কাৰণ সকলোখিনি কাম মই নিজে কৰিছোঁ। ইচ্ছা আছিল যাতে নিজৰ কষ্টৰ উপাৰ্জনেৰে ঘৰ এখন মই বনাই পেলাই, সাজি পেলাই মা দেউতাক উপহাৰ দিব পাৰোঁ। সেইখিনি আজি মোৰ সাৰ্থক হোৱা যেন লাগিছে, মনটো ভাল লাগিছে। আচলতে কৰি থাকোঁতে মই একদম মানে মানুহজনী শান্ত হৈ গৈছিলোঁ, কাৰণ যিটো বাজেট ভাবিছিলোঁ তাতকৈ বহুত বেছিয়ে গুচি গ'ল। তথাপিও মই আৰম্ভ যিহেতু কৰিছোঁ, সামৰণি কৰিলোঁ। দিন ৰাতি কষ্ট কৰিছিলোঁ। আপোনালোকৰ মৰম আশীৰ্বাদ আছে লগত জড়িত হৈ। সেইদিনা কোনোবাই কৈছিল ফেচবুকে পইচা দিছে কাৰণে, আগতে পইচা পাম বুলি ভবা নাছিলোঁ বা জনা নাছিলোঁ তেনেকুৱাকৈ। আচলতে ফেচবুকৰ পইচাৰে ঘৰ এখন বনোৱাটো গোটেইখিনি সম্পূৰ্ণৰূপে ইমান সহজ নহয়। আৰু ইয়াতে ফেচবুক বা ইউটিউবৰ পইচাৰ কথা আহি পৰা নাই। তাৰ বাহিৰেও মই যিহেতু আন ব্যৱসায়ৰ লগত জড়িত বা দিন ৰাতি মই কষ্ট কৰোঁ, গতিকে সেই সকলোখিনিৰ ওপৰত নিৰ্ভৰ কৰিহে ঘৰখন সম্পূৰ্ণ হৈ উঠিছে। কিন্তু এটা কথা হয়, এই ঘৰখন সম্পূৰ্ণ মই নিজৰ খৰচত বনাইছোঁ, সেইটো সঁচা কথা। গতিকে তেনেকুৱা চেষ্টা কৰিলে, সপোন থাকিলে, ইচ্ছা কৰিলে আমি সকলো কাম কৰিব পাৰোঁ। সেইখিনি বিশ্বাস আহিছে জীৱনত। এয়া একো কাম নহয়, এয়া এটা মোৰ সামান্য প্ৰচেষ্টা। অনাগত দিনত আৰু বহুত কৰিব লগা আছে, সপোন আছে। সেই সকলোখিনি কৰি যাম। আপোনালোকৰ আশীৰ্বাদ মৰম সদায় লাগিব। কিবা ভুল দেখিলে আঙুলিয়াই দিব, নিজৰ ছোৱালী ভণ্টি বাইদেউ বুলি ভাবি।